Hello everyone, welcome to Wizard Educational Institute. APSC প্ৰিলিমছৰ কাৰণে আমাৰ হাতত একেবাৰে সময় নাই। এই সময়ছোৱাত আমি কেনেকৈ ইম্পৰ্টেণ্ট টপিকছবোৰ ৰিভিজন কৰিব পাৰোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে মই কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ আসাম ৰিলেটেড, যাৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ বহুত আছে। আহকচোন চাওঁ ভিডিঅ'টোত। প্ৰথম কুৱেশ্যনটো, which of the following sports disciplines are included under the Khel Moharan 2.0 initiative launched by the government of Assam? অসম চৰকাৰে ৰিচেণ্টলি খেল মহাৰণ 2.0 ছাকচেছফুলি কনক্লুড কৰিছে। খেল মহাৰণ 2.0 টোটেল 7টা ডিচিপ্লিন আছিলে। এই ডিচিপ্লিন কেইটা কি আছিলে আমি মনত ৰখা দৰকাৰ। তাৰ ওপৰতে কুৱেশ্যনটো চাওকচোন। ফুটবল আছিলে, খো আছিলে নেকি? নাই। সুইমিঙো আছিলে, চেছো আছিলে আৰু চাইক্লিঙো আছিলে। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? 1, 3, 4 and 5 অপশ্যন ডি। ইয়াত 4টা আছে আৰু 3টা কি আছিলে? এথলেটিক্স, দেন ভলিবল এণ্ড কাবাডী। So these are the 7 discipline. Also কোনে সবতকৈ বেছি মেডেল জিকিছে? যোৰহাট, তাৰপিছত কামৰূপ মেট্ৰ', তাৰপিছত ডিব্ৰুগড়। খেল মহাৰণ 2.0 মেস্কটটো কি আছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। নেক্সট কুৱেশ্যন, which of the following statements regarding the government e-marketplace, that is GEM, are correct? 1. GEM is a Section 8 company under the Ministry of Commerce and Industry. Only central government departments are allowed to procure through GEM. 3. Assam ranks among the top 5 states in terms of GEM procurement value in the FY 2024-25, that is financial year 2024-25. GEM কি হয়? এটা এটা মাৰ্কেট প্লেচ য'ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, পাব্লিক ইনষ্টিটিউশ্যনবোৰে বাই কৰিব পাৰে কমোডিটিজ, ভেৰিয়াছ টাইপছ অফ গুডছ। অ'কে, চ' GEM যে ছেকশ্যন 8 কোম্পানী বুলি কৈছে আৰু মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত কাম কৰে বুলি কৈছে। হয়, এই ষ্টেটমেণ্টটো শুদ্ধ হয়। ছেকশ্যন 8 ডেট ইজ নট ফৰ প্ৰফিট কোম্পানী। কোম্পানীজ এক্ট 2013ত ছেকশ্যন 8ৰ প্ৰভিজন আছে আৰু সেয়া কি কয়? নট ফৰ প্ৰফিট। আৰু এইটো মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত কাম কৰে। Number 1 statement is absolutely true. Number 2, only central government departments are allowed to procure through GEM. No, not only central government department but also state government, public sector undertaking, then local governments like cooperative societies, panchayats, etc. are allowed to procure through GEM. So number 2 is wrong. 3, Assam ranks among the top 5 states in terms of GEM procurement value in the FY 24-25. No. No or yes? টপ 4ত আছে, গতিকে টপ 5তো থাকিব। যদি আপুনি ৰেংকবোৰ চাই, প্ৰথমতে আহে ইউপি, তাৰপিছত আহে গুজৰাট, তাৰপিছত আহে মহাৰাষ্ট্ৰ। চ' এই 3টাৰ পিছতে অসমৰ স্থান আহে। ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ ডাঙৰীয়ানীয়ে এইটো ঘোষণা কৰিছিলে বাজেটত যে অসম টপ 4 কাণ্ট্ৰি হয় গভৰ্ণমেণ্ট ই মাৰ্কেট প্লেচ প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰত। গতিকে আমাৰ শুদ্ধ ষ্টেটমেণ্টটো কি হয়? 1 and 3 অনলি, অপশ্যন চি। 1 and 3 only. Next, with reference to the Jibika Hokhi Express scheme recently notified by the government of Assam, consider the following statements. 1. The scheme aims to provide electric two-wheelers to all women beneficiaries under rural livelihood programs. এটো আসলতে ASLRMৰ আণ্ডাৰত কাম কৰা কাডাৰসকলক স্কুটি প্ৰভাইড কৰা হয় এই স্কিমটোৰ আণ্ডাৰত। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন। The scheme aims to provide electric two-wheelers বুলি কৈছে। টু-হুইলাৰ প্ৰভাইড কৰা হয়, দুচকীয়া বাহন, বিশেষকৈ স্কুটি, কিন্তু ইলেক্ট্ৰিকৰ কথা উল্লেখ নাই। গতিকে ষ্টেটমেণ্টটো ৰং হৈ যায়। Cadres
that is Hokis, receiving the scooty must return it to the block mission management unit upon discontinuation from service. Yes, 60 বছৰৰ পিছত যেতিয়া সাৰ্ভিস শেষ হৈ যায় তেতিয়া স্কুটিটো ঘূৰাই দিব লাগিব আৰু নহলে যদি ড্ৰাইভিং লাইসেন্সও হেৰুৱাই পেলাই কিবা কাৰণবশতঃ তেতিয়াও ঘূৰাই দিব লাগে so number 2 statement is true. Number 3, the scheme is fully funded by the central government under the NRLM, that is Dindayal Upadhyaya National Rural Livelihood Mission. নহয়, এটো স্টেট গভর্নমেন্টে fully implement কৰে 100% funding অসম চৰকাৰৰ পৰা আহে আৰু এটো AS, that is Assam State Rural Livelihood Mission or আন্ডাৰত কাম কৰে গতিকে কি হ'ব আমাৰ এনসাৰটো 1 and 2 only, option A. Number 3 was wrong. Next question. So here my objective to উল্লেখ কৰি দিছো আৰু eligibility criteria ওপৰ উল্লেখ কৰিছো আপোনালোকে চাব পাৰে objective to কি হয় to provide two wheeler to cadres to facilitate their mobility to complete their task effectively and efficiently. Number 2 objective is to monitor various activities of the SHG members as well as SHGs, that is self-help groups, village organizations and other community-based organizations of the area. And number 3 to provide traveling allowance of rupees 500 per month to each cadre to meet fuel maintenance cost etc. Okay, আজিকালি অবজেক্টিভ বোৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া বোৰ সুধা দেখা পোৱা যায় একদম ইন ডেপথ আমি প্ৰিপেয়াৰ কৰিব লাগে নেক্সট where did the first ever budget session of the Assam Legislative Assembly take place outside Dispur 1973 যেতিয়া দিছপুৰলৈ ট্ৰান্সফাৰ কৰা হৈছিল স্থানান্তৰিত কৰা হৈছিল আমাৰ legislative assembly আৰু ৰাজধানী ক'ৰ পৰা কৰা হৈছিল শিলঙৰ পৰা তাৰ পিছত কিন্তু কেতিয়াও দিছপুৰৰ বাহিৰত legislative assembly session পতা হোৱা নাছিল এইবাৰ এটা হিষ্টৰিক মোমেন্ট হৈছে যে কোকৰাঝাৰত Assam Legislative Assembly session এটা কন্ডাক্ট কৰা হৈছিল ফাৰ্স্ট এভাৰ বাজেট সেশন ওকে গতিকে Assam has become the third state after Jammu and Kashmir and Maharashtra to hold assembly session in two places. Jammu Kashmirat Jammut aru Srinagarot hoy, Jammut winterot hoy aru Srinagarot summer seasonot hoy. Maharashtra jodi sai Mumbai aru Nagpurot. Assam has become the third state to hold legislative assembly session in two places. Next, what rank did Assam receive on the New York Times list of 52 places to visit in 2025? New York Times eta list publish korisile jot 52 places to visit or kotha ullekh asile aru tar bitot Asomio sthan pabole hokkam hoisile eto amar karone gourobor bihoy kiman number sthan asile janene fourth place is the correct answer. Next slide ami sam top 3 kun keta asile. Number 1 asile Jane Austen's England, number 2 asile Galapagos Islands Ecuadorot ase he jaga tu aru New York City Museum aru 4 numberot amar Asome sthan pabole hokkom hoisile. Then consider the following statements about Assam's performance in the Sustainable Development Goals India Index 2023-24. যোৱা বছৰ ৰিলিজ কৰিছিল এটো কোনে ৰিলিজ কৰিছিল নীতি আয়োগ ন্যাশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটোৰে কিন্তু এক্সিকিউটিভ বডি হয় not a constitutional body not a statutory body karon planning commission ok abolish kori pelai 1 January 2015 eta executive order or dara etu establish kora hoisile it's the government think tank acha statement ot ki koise Assam has been placed in the front runner category with a score of 65 hoy total 4 ta category ase aspirant performer front runner আৰু এচিভাৰ অসমে ফ্ৰন্ট ৰানাৰ ক্যাটেগৰীত স্থান পাবলৈ সক্ষম হৈছে ফ্ৰন্ট ৰানাৰ ক্যাটেগৰী ৰেঞ্জটো হৈছে 65 ৰ পৰা 99 অসমে যেটো মিনিমাম স্কোৰ কৰিব লাগে এটো কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়াৰ স্কোৰ কিমান হয় জানেনে ওভাৰঅল 71 Assam is evaluated only on 15 SDG goals SDG goal bur ketia implement kora hoisile 2015 sonor Paris agreement or pisot right Paris climate agreement or under 17 ta SDG goal sustainable development goals aru 169 ta target or kotha ullekh asile ei statement kise okol 15 tar ভিত্তিতে homok evaluate kora hoise
হয় অসমৰ ক্ষেত্ৰত 14 নম্বৰ যেটো এসডিজি আছে অৰ্থাৎ লাইফ বিলো ওয়াটাৰ আৰু 17 নম্বৰ যেটো এসডিজি আছে পাৰ্টনাৰশ্বিপ ফৰ দা গোলস এই দুটা ধৰা নাই so this statement is also true number 3 Manipur has also been placed on the front runner category so আমি এক জানিব লাগিব আৰু হয় এটো কারেক্ট হয় মণিপুৰো কিন্তু ফ্ৰন্ট রানার ক্যাটেগরিতে স্থান পাইছে Number 4 Assam was the first Indian state to adopt SDGs as a government agenda 2016 চনতে অসমে হেতু এডপ্ট কৰিছিল আৰু ইনফ্যাক্ট ভাৰতৰ ভিতৰত প্ৰথমখন ৰাজ্য আছিল গতিকে আমি গুটেকিটা শুদ্ধ পালো অপশন ডি ইজ দা কারেক্ট আনসার 1 2 3 and 4 Next question consider the following statements regarding Brahmaputra Valley Fertilizer Corporation Limited BBFCL 1 It was established in 1969 as an independent entity for producing urea from natural gas Yes 1969 তে এটো প্ৰথমতে কাম কৰা আৰম্ভ কৰিছিল কিন্তু কোম্পানীটো ফৰ্ম হৈছিল 2002 চনত যেতিয়া হিন্দুস্তান ইউৰিয়া লিমিটেডৰ নামৰূপ ইউনিটটো ইয়াৰ লগত মাৰ্জ হৈ গৈছিল 2002 চনত এটো কোম্পানীটো এস্টাবলিশ কৰা হৈছিল কিন্তু কাম কৰা স্টাৰ্ট কৰিছিল অপাৰেশনাল হৈছিল 1969 ৰ পৰা তো আমি এই স্টেটমেন্টটো শুদ্ধ ধৰিম It is the only urea manufacturing company in the northeastern and eastern regions of India. Eto huddho. Northeastern region or eastern region jodi sai eto only urea manufacturing company hoy. Number 3 BBFCL produces organic fertilizers under the brand name Mukta. BBFCL organic fertilizer logote chemical fertilizer ro produce kore kintu je organic fertilizer ase tar brand name to hoise Mukta. Eto huddho hoy. Number 3 is also correct. Number 4, its corporate headquarters is located in Dispur, Assam. Nohoy. Corporate headquarters to Namrupot ase. Okay? So statement to bhul 1 2 3 only is the correct answer. Option D. Next question, how many of the following are completed greenfield airports? Number 1 Holongi, number 2 Pakyong, number 3 Chota Langfar, Borlangfar, Dolo. Select the correct answer using the code below. Greenfield airport or brownfield airport questions are chances ase joa bosor UPSC prelims greenfield airport question ahisile aru etu ohomor logot related hoy to ei karone moi question to loisu ei Holongi jak Doni Polo Airport বুলি কোৱা হয় ক'ত আছে এটো অৰুণাচল প্ৰদেশত পাকিয়ং এটো ইন্ডিয়াৰ ফাৰ্স্ট গ্ৰীনফিল্ড প্ৰজেক্ট আছিল 2018 চনত এটো এস্টাবলিশ কৰা হৈছিল এটো ক'ত আছে সিকিমত ছোটা লাংফাৰ ডিফু কাৰ্বি আংলং ডিস্ট্ৰিক্টত ডলো শিলচৰ These two are greenfield airports completed হয় Chota Langfar, Borlangfar এর কারণে প্রপোজাল দিয়া হইছে এয়ারপোর্ট অথরিটি অফ ইন্ডিয়া ডোলো এটো লিগ্যাল চ্যালেঞ্জ চলি আছে কিন্তু দুইটাই গ্রিনফিল্ড এয়ারপোর্ট হওয়ার কথা আছে দুইটা জায়গাতে সো আমি শুদ্ধ কি পাম যেহেতু কমপ্লিটেড বুলি হদিছে হলংগি আৰু পাকিয়ং অনলি 2 ইজ দা কারেক্ট অ্যানসার Next question Consider the following statements regarding the eligibility for the Obhinandan Education Loan Subsidy Scheme 2.0 by the Government of Assam. Scheme or pra bahut questions ahe. So, scheme to moi loisu sauk. Number 1, students pursuing higher education both within Assam and in our states are eligible. Hoy, Ohomor bahiroto jodi kuneu higher education pursue kori ase, ei student bilako eligible hoy. Number 2, loans up to 2 lakh rupees or classified as NPS by banks are ineligible. Yes, this statement is also true. 2 lakh tokar tolat loan lole aru jodi konobai loan loi pela hetu repay koribo para nai orthat NPA hoy gese non performing asset hoy gese tenekwa khetro to kintu ei subida to lobo para na jabo ei asonir under so number 2 is wrong are ineligible boli koise yes ineligible jodi koise tetia শুদ্ধ যদি eligible kole hoy te শুদ্ধ hole hoy ঠিক আছে A beneficiary can claim the subsidy more than once during their academic tenure.
can claim the subsidy more than once? No. Eto ekkalin subsidy dia hoy, one time subsidy up to 50,000 rupees. Up to 50,000 rupees. So this statement is wrong. Number 4, students with education loans sanctioned between 1/4/2021 and 31/3/2024 are eligible to apply. Actually, the date is 1/4/2020. 1 এপ্ৰিল 2020 পৰা 31 মাৰ্চ 2024 ভিতৰত যোনে যোনে লোনছ লৈছে তেওঁসকলেহে ইয়াৰ আণ্ডাৰত সুবিধাটো ল'ব পাৰিব। তো আমি শুদ্ধ কি পালো 1 to 4 আমাক কি কৈছে so this is wrong actually this is wrong 1 to 4 number is wrong so are incorrect মনত ৰাখিব আমি কাৰেক্ট বুলি দি আহিলে 1 and 2 চুজ কৰিব পাৰো কিন্তু ইনকাৰেক্ট বুলি কৈছে so 3 and 4 এটো অপচনত নাই 3 and 4 এই কাৰণে মই কোৱেশ্চনটো ফ্ৰেম কৰিছো যে যোৱা বছৰ এনেকুৱা বহুত কোৱেশ্চনছ আহিছিলে প্ৰায় 5টা মান কোৱেশ্চন আহিছিল যত ইনকাৰেক্ট লিখা আছিল আৰু স্টুডেন্ট বুৰে পঢ়া নাছিলে যাৰ কাৰণে শুদ্ধ এনসাৰ উলিয়াই পেলাইও অপচনত ভুল টিক কৰি আহিছে হেতু কাৰণে মই এই কোৱেশ্চনটো লৈছো সো এনসাৰটো কি হ'ব আমাৰ 3 and 4 only these are incorrect okay next question which Indian state became the first in the country to introduce the concept of 4 districts homozilla যোৱা বছৰ অসম চৰকাৰে প্ৰথম বাৰৰ কাৰণে এই কোৰ ডিস্ট্ৰিক্ট কনসেপ্টটো আনিছে টোটাল 39টা কোৰ ডিস্ট্ৰিক্ট এতিয়া অসমত আছে ভাৰতীয় ন্যায় সংহিতা যেটো আছে তাৰ আন্ডাৰত মেজিস্টেৰিয়াল পাৱাৰ কোৰ ডিস্ট্ৰিক্ট কমিশনাৰ সকলক দিয়া হৈছে সেকশন 14 টুৰ আন্ডাৰত আজি আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু জনাব যে এনেকুৱা ভিডিও আৰু যদি লাগে থ্যাংক ইউ